আপোনালোকে হয়তো সকলোৱে নিশ্চয় গমেই পাইছে যে জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ অভিনয়ৰ পৰা বিদায় মাগিলে এছ.আই. প্ৰীতম খাৰঘৰীয়াই অৰ্থাৎ প্ৰীতম বৰুৱাই। বেহাৰবাৰী আউটপোষ্ট নামৰ সেই ধাৰাবাহিকখন ত্যাগৰ পিছতেই তেখেতৰ অনুৰাগীসকলে সামাজিক মাধ্যমৰ জৰিয়তে বেহাৰবাৰী আউটপোষ্টলৈ পুনৰ ঘূৰি আহিবলৈ অনুৰোধ জনাইছিল। বৰ্তমান সময়ত তেখেতৰ সেই অনুৰাগীসকলৰ বাবে এক সুখবৰ। পুনৰ সেই একেই ৰূপত দেখা পাব জনপ্ৰিয় অভিনেতাজনক। বেহাৰবাৰীৰ গেটআপটোতে দেখা পাব। আৰু এই সম্পৰ্কে অভিনেতাজনেনো কি ক'লে তেখেতৰ মুখেৰেই সম্পূৰ্ণ ভাষ্য শুনো আহকচোন। যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই ভ্ৰাম্যমান বুলি ক'লে একচুৱেলি কহিনুৰৰ নামটোৱে আগতে আহে আৰু তেনেকুৱা এখন থিয়েটাৰ নাট্যদলত আহিব পাৰে যথেষ্ট সুখী। কাৰণ মোৰ দেউতা আৰু মায়ে এই কহিনুৰ থিয়েটাৰৰ পৰাই নিজৰ জীৱন আৰম্ভ কৰিছিলে। আপোনালোকে নিশ্চয় জানে চাগে ভৱেশ বৰুৱা, তেওঁ যোৱা বছৰ খালি বিৰতি লৈছে। ত' তেওঁৰ হেৰিতে ওলাই আহিছোঁ। ইমান বছৰে ৰাইজে কেমেৰা কাম কৰি থকা দেখিছে। এইবাৰ প্ৰথম মোৰ ষ্টেজৰ অভিজ্ঞতা। সকলোৱে আদৰ আৰু মৰম দিব, কিবা যদি ভুল ক্ৰুটি হয় শিকাই দিব, সেইখিনি আশা ৰাখিছোঁ। এছ.আই. ছাৰ ৰূপে যথেষ্ট জনপ্ৰিয় বেহাৰবাৰী। হয় হয়। কি ৰূপত দেখিবলৈ পাব এইবাৰ? ইয়াত এতিয়া মই একচুৱেলি আপোনাৰ মৃদুল চুতীয়া ছাৰৰ যোনখন পিঞ্জৰা তাতে মোক বেহাৰবাৰীৰ গেটআপটোতে দেখা পাব পুলিচৰ। আৰু অভিজিত ভট্টাচাৰ্যদেৱৰ মই ব্ৰহ্মপুত্ৰখনত অকণমান ইউনিক এটা কেৰেক্টাৰ দেখা পাব। আৰু চম্পক শৰ্মাদেৱৰ বনৰীয়া ফুলখনতো এটা বেলেগ কেৰেক্টাৰ দেখা পাব। যথেষ্ট আশাবাদী। হয় হয়।